হে গাইজ মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আমি আজি এই ইউটিউব চেনেলৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশ্যন ইন এ প্লেনৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ মোশ্যন ইন এ প্লেনৰ যে প্ৰজেক্টাইল ইন 2 ডাইমেনশ্যনেল ডিছকাছ কৰিছিলোঁ। তাৰ এটা কেছ আছিলে আৰু কেছটো কি আছিলে যেতিয়া আমি কি কৰিছিলোঁ এটা হাইটৰ পৰা এটা অবজেক্ট হৰাইজেণ্টেলি থ্ৰ' কৰিছিলোঁ তেতিয়া আমাৰ কেছসমূহ কি আছিলে হয়নে? তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম আমি প্ৰজেক্টাইল ইন 2 ডাইমেনশ্যনৰ ওপৰত আজি কিছুমান প্ৰব্লেম কৰিম। ঠিক আছে, এতিয়া আমাৰ চাইলৰ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে প্ৰব্লেমটো কি কৈছে এ প্লেন ইজ ফ্লাইং হৰাইজেণ্টেলি এট এ হাইট অফ 1000 মিটাৰ বুলি কৈছে উইথ এ ভেলচিটি অফ 100 মিটাৰ পাৰ ছেকেণ্ড। মানে কি হৈছে যে কোনোবা এখন প্লেন কি হৈ আছে উৰি আছে কিমানটো হাইটত বুলি কৈছে 1000 মিটাৰ বুলি কৈছে আৰু কি কৈছে প্লেনখন কি ভেলচিটি মুভ কৰি আছে 100 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, তাৰপিছত কি কৈছে হোৱেন এ বম্ব ইজ ৰিলিজ ফ্ৰম ইট, মানে কি যেতিয়া প্লেনখনৰ পৰা এটা বম্ব কি কৈছিলে ৰিলিজ কৰিছিলে তেতিয়া মানে প্লেনখন 1000 মিটাৰ হাইটত তোমাৰ 100 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটি মুভ কৰিছিলে। ঠিক আছে, তাৰপিছত কি কৈছে ফাইন কি কৈছে টাইম টেকেন বাই ইট টু ৰিচ দ্য গ্ৰাউণ্ড, মানে কি সেই বমটো যেতিয়া ৰিলিজ কৰিছিলে তেতিয়া সেই বমটোৱে গ্ৰাউণ্ড পাবলৈ কিমান টাইম লাগিলে সুধিছে। ঠিক আছে, তাৰপিছত 2 নম্বৰ কি সুধিছে আমাৰ দি ভেলচিটি উইথ হুইচ দি বম হিটছ দ্য গ্ৰাউণ্ড, মানে কি ভেলচিটিৰে তোমাৰ বমটোৱে কি হ'ব গ্ৰাউণ্ডত হিট কৰিব বুলি সুধিছে। আৰু কি কৈছে দি ডিষ্টেঞ্চ অফ দ্য টাৰ্গেট, আৰু কি কৈছে আমাৰ ডিষ্টেঞ্চটো কিমান হ'ব সুধিছে। ঠিক আছে, এতিয়া আমি ইয়াৰ কণ্ডিশ্যনটো কি হ'ব লিখি লোৱা চলিউশ্যন যে ধৰি লোৱা এখন প্লেন কি হৈছে এনেকৈ উৰি আছে এইফালে আহি আছিলে এখন প্লেন উইথ ভেলচিটি কিমান বুলি কৈছে 100 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, উইথ ভেলচিটি এখন কিমান আহি আছে 100 মিটাৰ পাৰ ছেকেণ্ড হ'ল। আৰু এই গ্ৰাউণ্ডৰ পৰা কিমান হাইটত আছে গ্ৰাউণ্ডৰ পৰা 1000 মিটাৰ হাইটত আছে। ঠিক আছে, হাইটটো কিমান 1000 মিটাৰ। এতিয়া কি কৈছে যে এই প্লেনখনে 100 মিটাৰ পাৰ ছেকেণ্ডত উৰি গৈ আছিলে আৰু তেতিয়া কি কৈছিলে তাৰ পৰা এটা বম ৰিলিজ কৰিছিলে। ঠিক আছে, ইয়াৰ পৰা কি কৈছিলে এটা বম ৰিলিজ কৰিলে আৰু ইয়াক ৰিলিজ কৰাৰ ক্ষেত্ৰত কি হ'ব তোমালোকে চাইছিলানে যেতিয়া আমি মোশ্যন ইন এ ষ্ট্ৰেইট লাইন ডিছকাছ কৰিছিলোঁ তেতিয়া আমি কি কৈছিলোঁ যেতিয়া আমি কোনোবা এটা বস্তু ওপৰলৈ গৈ আছিলে তাক যদি ৰিলিজ কৰি দিয়া হয় তেতিয়া কি হয় সেই যিটো ভেলচিটিৰে গৈ থাকে সেই ভেলচিটিৰে কি অকণমান ওপৰলৈ গুচি যায় যে ঠিক ইয়াতো আমাৰ কি হ'ব যে যিহেতু প্লেনখনে কি 100 মিটাৰ পাৰ ছেকেণ্ড ভেলচিটিৰ ফালে গৈ আছে আৰু যেতিয়া আমি বস্তু জাষ্ট ৰিলিজ কৰিম মানে কি হ'ব বস্তু এৰি দিয়া হ'ব তেতিয়া কি হ'ব সি ছেইম ভেলচিটি এনেকৈ আগলৈ গৈ এনেকৈ আহি কি হ'ব গ্ৰেভিটি আণ্ডাৰ তলত আহি পৰিবহি। ঠিক আছে, মানে কি হ'ব যিটো ভেলচিটিৰে গৈ আছে সেইটোক যিহেতু আমি ইয়াত কি কৰিব ৰিলিজ কৰিব মানে কি এৰি দিব, এৰি দিয়াৰ লগে লগে কি হ'ব আমাৰ যে যিটো ভেলচিটিৰে গৈছিলে সি সেই ভেলচিটিৰ সহায়ত অকণমান আগলৈ গৈ এনেকৈ তললৈ গুচি আহিব। ঠিক আছে, আৰু কি হ'ব সি ইয়াত গ্ৰাউণ্ডত আহি হিট কৰিবহি। মানে আমাৰ কি হ'ব যে বমটো ৰিলিজ কৰিলে তাৰ ইনিচিয়েল ভেলচিটি আমি কি ধৰিব লাগিব এতিয়া যে 100 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, যিহেতু আমি ৰিলিজ কৰিছোঁ ৰিলিজ কৰিলে কি হয় যি ভেলচিটিৰে গৈ থাকে সেই ৰিলিজ কৰা বস্তুটো কি অকণমান আগলৈ সেই ভেলচিটিৰে গুচি যায় যে সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ ক্ষেত্ৰত ইনিচিয়েল ভেলচিটি ইউটো 100 মিটাৰ পাৰ ছেকেণ্ড হ'ব। এতিয়া আমি লিখি লওঁ যে কি আমাৰ ইনিচিয়েল ভেলচিটি কি হ'ব আমাৰ ইউ ইকুৱেল টু কিমান হ'ব কাৰণে আমাৰ 100 মিটাৰ পাৰ ছেকেণ্ড। ঠিক আছে, তাৰপিছত আমাৰ কি দিয়া আছে হাইটটো দিয়া আছে এইচটো দিয়া আছে এইচ ইকুৱেল টু কিমান 1000 মিটাৰ হ'ল। আৰু আমাক কি ফাইন কৰিবলৈ কৈছে প্ৰথমতে টাইম টেকেন বাই ইট টু ৰিচ দ্য গ্ৰাউণ্ড। আৰু কি হ'ব যেতিয়া আমি ইয়াৰ পৰা এৰিছিলে ইয়াৰ পৰা ইয়ালৈ পোৱা মানে কি আছিলে আমি যোৱাৰ ভিতৰত কি ডিছকাছ কৰিলোঁ যে যেতিয়া আমাৰ এটা হাইটৰ পৰা বস্তু দলিয়াই দিয়া হয় আৰু সেই বস্তুটো গৈ কি হয় গ্ৰাউণ্ডত গৈ পৰিবগৈ আৰু তাৰ আমাৰ টাইমটো কিমান হ'ব টোটেল টাইম অফ ফ্লাইট হয়। আৰু সেইকাৰণে আমি ইয়াত কি ফাইন কৰিব লাগিব এই প্ৰথম কুৱেশ্যনটোৰ কাৰণে টাইম অফ টেকেন টু ৰিচ দ্য গ্ৰাউণ্ড মানে কি হ'ব ইয়াত টাইম অফ ফ্লাইট হ'ব। ঠিক আছে, সেইকাৰণে আমি প্ৰথমটো যেতিয়া ফাইন কৰিম কি ইউজ কৰিম আমি জানো যে কি লিখি লোৱা দি টাইম টেকেন বাই বম বুলি লিখি লোৱা দি টাইম টেকেন বাই বম টু ৰিচ দ্য গ্ৰাউণ্ড কি হ'ব আমাৰ টাইম অফ ফ্লাইটৰ ইকুৱেল হ'ব টেকেন বাই দি বম টু ৰিচ দ্য গ্ৰাউণ্ড কি হ'ব আমাৰ যে টাইম অফ ফ্লাইট কি আছিলে। আৰু আমি জানো যে কি কোনোবা এটা হাইটৰ পৰা যেতিয়া কোনোবা এটা বস্তু দলিয়াই দিয়া হয় তেতিয়া তাৰ আমাৰ টাইম অফ ফ্লাইটটো কিমান আহে √2h ডিভাইড বাই জি হয়। সেইকাৰণে লিখি দিয়া কি হ'ব আমাৰ যে √2h ডিভাইডেড বাই কি হয় আমাৰ জি আহে। এতিয়া আমি ইয়াত ভেলুকেইটা বহাই দিওঁ আনচাৰটো ওলাই যাব আমাৰ টাইমটো √2 কিমান হ'ব 2 ইনটু হাইটটো কিমান দিয়া আছে 1000 এইচটো 1000 দিয়া আছে 1000 হ'ল আৰু ডিভাইডেড বাই কিমান আহিব আমাৰ জি ভেলুটো কি হয় 9.8 মিটাৰ পাৰ ছেকেণ্ড হয়। মিটাৰ কেঞ্চেল যাব ছেকেণ্ড থাকি যাবগৈ 9.8 বহাম আমি। ঠিক আছে,
এটা কি হ'ব আৰু আমি ইয়াত মাইনাছ জি নবহাওঁ দেই, কাৰণ কেলৈ যিহেতু আমি মাইনাছ সেই চাইন বহোৱাৰ পিছতে কি হৈছিলে আমাৰ এই ইকুৱেশ্যনটো আহিছিলে, সেইকাৰণে কি আমি ইয়াত যিহেতু ডাউনৱাৰ্ডত কি হ'ব, ইয়াত প্ৰত্যেক পইণ্টতে কি জি ভেলুটো যিহেতু ডাউনৱাৰ্ড হ'ব, ইয়াত আমি মাইনাছ চাইনটো নবহাওঁ, কাৰণ কেলৈ যিহেতু আমি মাইনাছ চাইন ইউজ কৰাৰ পিছতহে কি হৈছিলে আমাৰ এই ইকুৱেশ্যনটো আহিছিলে, ঠিক আছে। সেইকাৰণে আমি ইয়াত কি কৰিম, ডাইৰেক্ট ভেলুটো বহাই দিম, হ'ব। সেইকাৰণে কি হ'ব এতিয়া সেইটো ছল্ভ কৰি দিয়া, ছল্ভ কৰিলে কিমান আহিব আমাৰ যে ইকুৱেল √2 ইনটু 9.8 আছে, পইণ্টটো যদি উঠাই দিওঁ কি হ'ব 2 ইনটু 0 0 0 আৰু এটা 0 হৈ যাব ইনটু 10 দি দিছোঁ, ঠিক আছে, ডিভাইড বাই কি হৈ যাব আমাৰ 98 হ'ল। এতিয়া আমাৰ কি হ'ব যে 2 যদি 98 কাটো কিমান হ'ব 49 হ'ব, হ'ল। আৰু আমাৰ থাকি যাব কিমান যে √10,000 ইনটু 10 কিমান 10,000 হ'ব, ডিভাইড বাই 49, আৰু ইয়াত যদি আমি ৰুট লওঁ কিমান হ'ব যে 100 আহিব ওপৰত, 100 ইনটু 100 কি হয় 10,000 হয়, আৰু কি হয় 7 আহিব তলত 49, ঠিক আছে। আৰু ইয়াক যদি তুমি ডিভাইড কৰা আমাৰ কিমান আহিব যে তোমাৰ 14 পইণ্ট কিবা এটা আহিব 14.285 ছেকেণ্ড। তোমালোকে কেলকুলেশ্যন কৰি চাবা, ঠিক আছে। মানে কি হ'ব যেতিয়া আমি বম্বটো কি হ'ব সেই প্লেনখন ৰিলিজ কৰিব, সেই ৰিলিজ কৰা পইণ্টটোৰ পৰা গ্ৰাউণ্ডত পৰিবলৈ কিমানটো টাইম লাগিব আমাৰ, টাইম অফ ফ্লাইটৰ সমান লাগিব টাইমটো, আৰু সেইটো কিমান হ'ব আমাৰ 14.285 ছেকেণ্ড, ঠিক আছে। এতিয়া আমি টাইম অফ ফ্লাইট কিমান পাই গ'লোঁ, টি ইকুৱেল টু যে 14.285 ছেকেণ্ড, হ'ব। তোমালোকে পজ কৰি লিখি লোৱা দেখৰ। এতিয়া আমাক 2 নম্বৰটো কি দিয়া আছে, দি ভেলচিটি উইথ হুইচ দি বম্ব হিটছ দ্য গ্ৰাউণ্ড, ঠিক আছে। আমি তাৰ কাৰণে কি কৰিছিলোঁ এটা ফৰ্মুলা ডিৰাইভ কৰিছিলোঁ, হয়নে। এইটো হ'ল দেখৰ মোহাৰি দিওঁ। এতিয়া কি হ'ব যে ইয়াৰ কাৰণে 2 নম্বৰ তোমালোকে লিখি লোৱা, দি ভেলচিটি দুই নম্বৰ কি দিছে, দি ভেলচিটি উইথ হুইচ দি বম্ব hits the ground কি হ'ব, আমি কি পাইছিলোঁ যেতিয়া আমি যোৱাৰ ভিতৰত ডিছকাছ কৰিছিলোঁ, মানে কি যেতিয়া আমাৰ কোনোবা এটা বস্তু কি কৰি দলিয়াই দিয়া হয় তেতিয়া কি হৈছিলে আমাক কিমান ভেলচিটি গৈ গ্ৰাউণ্ডত পৰিছিলেগৈ, আমি কি কৰিছিলোঁ যে ভেলচিটি উলিয়াবলৈ হ'লে কি কৈছিলোঁ আমি যে ভি ইকুৱেলটো আমি কি হৈছিলে ইউ আই কে পাইছিলে, হয়নে, মাইনাছ জি টি জে কে পাইছিলে, মনত আছেনে। আৰু ইয়াৰ পিছত আমি কি কৰিছিলোঁ তোমাৰ মেগনিটিউড যদি উলিয়াইছিলোঁ তেতিয়া কিমান আহিছিলে আমাৰ যে √, ইউ স্কোৱাৰ প্লাছ জি স্কোৱাৰ টি স্কোৱাৰ আহিছিলে, হয়নে। আৰু সেই ভেলচিটিটোৱে তোমাৰ কিমান হৰাইজেণ্টেলক কিমান এংগুল কৰিছিলে যে 10 আলফা ইকুৱেলটো কিমান আহিছিলে আমাৰ জি টি ডিভাইডেড বাই ইউ, ঠিক আছে। এইখিনি তোমালোকক দেখুৱাই থোৱা আছে, তোমালোকৰ এইখিনি প্ৰুফ কৰি থোৱা আছে, ঠিক আছে। তোমালোকে চাবা যদি চোৱা নাই ভিডিঅ'টো। এতিয়া আমি কি কৰিম, সেইকাৰণে এই ইয়াত আমি ভেলচিটি আৰু ভেলচিটিৰ মেগনিটিউডটো আৰু কি কৰিম ডাইৰেকশ্যনটো উলিয়াম, আৰু তাৰপৰা কি হ'ব আমাৰ এই ভেলচিটিটো ফাইন কৰিব পাৰিম, হয়নে। সেইকাৰণে আমি কি কৰিম প্ৰথমতে ইয়াৰ মেগনিটিউডটো উলিয়াই লওঁ। এতিয়া ভেলচিটিৰ মেগনিটিউড কিমান হ'ব ভি ইকুৱেল √, ইউ স্কোৱাৰ প্লাছ জি স্কোৱাৰ টি স্কোৱাৰ। এতিয়া ইউ স্কোৱাৰ আমাৰ কিমান আছে ইউ স্কোৱাৰ প্লাছ জি স্কোৱাৰ টি স্কোৱাৰ, ঠিক আছে। এতিয়া আমাৰ ইউ স্কোৱাৰ কিমান আছে ভেলুটো 100 আছে, সেইকাৰণে বহাই দিয়া 100 স্কোৱাৰ প্লাছ জি স্কোৱাৰ টি স্কোৱাৰ মানে কি হ'ব, এতিয়া জি ভেলুটো আছে তোমাৰ 9.8 হ'ব, কিন্তু কি হ'ব আমাৰ যে টাইমটো কিমান আছিলে আমাৰ 14.285। আমি ইয়াক কেনেকৈ কি হৰণ কৰি পাইছিলোঁ আমি যে 100 আছিলে ডিভাইডেড বাই 7 আছিলে, হয়নে। সেইকাৰণে আমি ইয়াত কি কৰিম 100 ডিভাইড বাই 7 বহাম, আৰু পইণ্টত নবহাওঁ। আমাৰ মানে যদি আমি এইটো ফৰ্মত বহাওঁ তেতিয়া আমাৰ কেলকুলেশ্যন কৰিবলৈ সুবিধা হ'ব। 100 ডিভাইড বাই কি হ'ব আমাৰ 7, ঠিক আছে। এইটো স্কোৱাৰ আহিব, যিহেতু দুইটাতে স্কোৱাৰ আছে সেইকাৰণে আমি এনেকৈ লিখি ল'ব পাৰোঁ, হ'ল। এতিয়া আমি কি কৰিম যে ইয়াক কটাকটি কৰি দিওঁ, যে কিমান আহিব আমাৰ 14 হ'লে 1.4 আহিব, ঠিক আছে। সেইটো কিমান আহিব আমাৰ 1.4 হ'ল। এতিয়া 1.4 ইনটু 100 কিমান হ'ব 140 আহিব। এতিয়া সেইকাৰণে কিমান আহিব আমাৰ এইটো যে 100টো স্কোৱাৰ কৰিলে 10000 প্লাছ কিমান আহিব আমাৰ যে 140 স্কোৱাৰ, 140 কি আহিব স্কোৱাৰ আহিব, হ'ল। এতিয়া ইকুৱেলটো আমাৰ কিমান আহিব, সেইকাৰণে √, যে 10,000 প্লাছ কিমান আহিব আমাৰ 140 স্কোৱাৰ কৰিলে আমাৰ 19600, ঠিক আছে। এতিয়া আমি কি কৰিম ইয়াক প্লাছ যদি কৰি দিওঁ তেতিয়া কিমান আহিব আমাৰ √, তোমাৰ 29600
00 হ'ল 29600 এতিয়া ইয়াক যদি আমাক কি কৰা হয় ৰুট অভাৰ যদি লোৱা হয় তোমালোকে ক্যালকুলেশনটো কৰি চাবা তেতিয়া আমাক কিমান আহিব যে 172.05 172.05 কিমান আহিব আমাৰ মিটাৰ পাৰ সেকেন্ড এটা কি হ'ব মানে কি আমি যিটো ভেলোচিটি কি হ'ব আমাৰ তাত গৈ গ্ৰাউণ্ডত গৈ হিট কৰিবগে তাৰ আমাৰ কি হ'ব যে ভেলোচিটিৰ ম্যাগনিটিউডটো কিমান হ'ব আমাৰ 172.5 মিটাৰ পাৰ সেকেন্ড ঠিক আছে হল এটা আমাৰ কিমান আহিব যে এটো হল তাৰ পিছত এটা আমি কি উলিয়াব লাগিব tan আলফাটো উলিয়াব লাগিব উলিয়াই যা tan আলফা equal to কি হ'ব আমাৰ যে gt divided by u এটা আমাৰ কিমান আহিব tan alpha equal gt মানে কিমান আছে আমাৰ g আছে তোমাৰ 9.8 divided by কিমান আছে আমাৰ u ভ্যালুটো কিমান আছে আমাৰ 100 আছে into time of flight to কিমান আছিল আমাৰ 100 into 7 100 divided by 7 100 cancel হল আৰু তো তোমাৰ থাকিব 7 এ যদি ইয়াক কৰা 1.4 থাকিবগে এখানে কিমান হ'ব আমাৰ alpha equal to tan inverse tan to ইফাল লৈ যাম আমি 1.4 আহিব আৰু ইয়াৰ আমাৰ এংগলটো কিমান আহিব tan inverse যদি 1.4 তোমালোকে ক্যালকুলেশন কৰা তেতিয়া আমাৰ কিমান আহিব যে 54.28 ডিগ্ৰী ঠিক আছে এটা আমি কি কইলো বুজি পালা তোমালোকে যেহেতু কি হদিছে আমাক যে কিমান ভেলোচিটিয়ে বমটোৱে গ্ৰাউণ্ডত আহি হিট কৰিব তেতিয়া আমাৰ কি হ'ব আমি কি কৈছিলো এই টাইম অফ ফ্লাইটটো আমাৰ কি আহিছিলে টি টো আমাৰ কি হয় যে আমাৰ এই অবজেক্টটো ইয়াৰ পৰা ইয়ালে যেতিয়া পৰিব তেতিয়া কি হ'ব আমাৰ গ্ৰাউণ্ডত হিট কৰিব আৰু যেতিয়া আমি গ্ৰাউণ্ডত হিট কৰিব তেতিয়া আমাৰ টোটাল টাইম কিমান লাগিব টাইম অফ ফ্লাইটৰ সমান লাগিব আৰু যেতিয়া আমাৰ টাইম অফ ফ্লাইটৰ সমান লাগিব তেতিয়া কি কৰিব পাৰিম আমি এই টাইমটোত যদি আমি টাইম অফ ফ্লাইটৰ ভ্যালুটো বহাই দিও তেতিয়া কি হ'ব আমাৰ গ্ৰাউণ্ডত কিমান ভেলোচিটি হিট কৰিলে তো ওলাই যাব আমি এটা বেলেগে ফৰ্মুলা কি কৈছিলো আমি ডিৰাইভ কৰিছিলো সেই ফৰ্মুলাটো কৰিব পাৰা বা এটো কৰিব পাৰা ঠিক আছে আমি তেতিয়া কি কৈছিলো ৰুট অভাৰ এটো যেতিয়া আমি বহাইছিলো তেতিয়া আমি কিমান আহিছিলে ৰুট অভাৰ কেও আমি টি জায়গাত যদি বহাও কি হ'ব 2s ডিভাইডেড বাই g আছিল হয়নে আৰু এটক যদি আমি কি কৰো তোমাৰ স্কয়াৰ যদি কৰি দিও তেতিয়া কিমান আহিব আমাৰ যে এডখৰ দিনা দেখাই দিছো এগুলো কিমান আহিব আমাৰ যে ৰুট অভাৰ u স্কয়াৰ প্লাস g স্কয়াৰ 2s ডিভাইডেড বাই g আহি যাব হয়নে ইনটু 2s ডিভাইডেড বাই g আহিব আৰু g কেনসেল আমাৰ ইকুৱেল টু কিমান আহিব ৰুট অভাৰ u স্কয়াৰ প্লাস 2gs আমি এটো ফৰ্মুলা ডিৰাইভ কৰিছিলো মনত আছে তোমালোকৰ যেতিয়া আমি কি কৈছিলে যে অবজেক্টটোৱে এই হাইটৰ পৰা কি হৈছিল কিমান ভেলোচিটি হিট কৰিছিল তেতিয়া আমি কি পাইছিলো এটোটো পাইছিলোগে তোমালোকে এটো বহাই তোমালোকে ঘৰত কৈছাবা ঠিক আছে আনসাৰটো সেম ওলাব হ'ব তোমালোকে এটোটো কৰিব পাৰা বা এটোটো কৰিব পাৰা দেই ঠিক আছে মানে কি তোমালোকে টাইমৰ ক্ষেত্ৰত কি কৰিবা যেহেতু কি গ্ৰাউণ্ডত হিট কৰিলে আৰু গ্ৰাউণ্ডত হিট কৰোতে কি হ'ল আমি জানো যে কি তাৰ কাৰণে টোটাল টাইম অফ ফ্লাইট আমি উলিয়াই থৈছিলো আগতে সেই কাৰণে কি কৰিলো ডাইৰেক্ট তাত বহাই দিলো বা তোমালোকে এটো ইউজ কৰিব পাৰা ঠিক আছে যদি তোমাক যদি কেতিয়াবা কি হয় টাইমটো যদি দি থোৱা নাথাকে তেতিয়া তোমালোকে এটো ইউজ কৰিব পাৰা ঠিক আছে এতিয়া হল আৰু তাৰ পিছত কি এংগলটো আমাৰ কিমান হৈ গল 54.28 ডিগ্ৰী কি হ'ব আমাৰ এই গ্ৰাউণ্ডত আহি এনেকা হিট কৰিব ঠিক আছে মানে কি ভেলোচিটি আহি কি হ'ব আমি হিট কৰিব হল মানে তাৰ ডাইৰেকশনটো হ'ব এটো হ'ব ম্যাগনিটিউডটো এটো হ'ব তো ম্যাগনিটিউড তোমাৰ আৰু এটো হ'ব তোমাৰ কি ডাইৰেকশনটো ঠিক আছে যেহেতু কি ভেলোচিটিটো কি হয় এটা ভেক্টৰ কোয়ান্টিটি তাৰ কি থাকিব এটা ম্যাগনিটিউড থাকিব ডাইৰেকশন থাকিব ঠিক আছে হ'ব এতিয়া আমাৰ আছে 3 নম্বৰটো কি দিছে দি ডিসটেন্স অফ দা টাৰ্গেট মানে কি টাৰ্গেটটো কিমানটো ডিসটেন্স অতিক্ৰম কৰিলে ডিসটেন্সটো কি হ'ব আমাৰ এই ডখৰ পৰা এই ডখৰলৈ হ'ব হয়নে মানে কি হ'ব হৰাইজন্টেল লেন্সটো হ'ব এটা কি হ'ব সেইকাৰণে আমি এই হৰাইজন্টেল লেন্সৰ ভ্যালুটো আমি কি কৰিব লাগিব এতিয়া ফাইন্ড কৰিব লাগিব ঠিক আছে মানে কি ডিসটেন্স অফ দা টাৰ্গেট ইয়াৰ পৰা এৰিছিলে ন ইয়াৰ পৰা এনেকৈ গৈ ইয়াৰ পৰিলেগে মানে কি এই ডখৰৰ পৰা এই ডখৰলৈকে হয়নে এটোটো ডিসটেন্স হ'ব আমাৰ হয়নে সেইকাৰণে আমি কি ফাইন্ড কৰিম এতিয়া দি ডিসটেন্স অফ দা টাৰ্গেটটো হল এটো মহাই দিও তোমালোকে পজ কৰি লিখি লবা এতিয়া আমি জানো যে কি হৰাইজন্টেল ৰেঞ্জৰ ফৰ্মুলাটো 3 নম্বৰ লিখিলো তোমালোকে যে কি দি ডিসটেন্স অফ দা টাৰ্গেট বুলি 3 নম্বৰ কি হ'ব আমাৰ দি ডিসটেন্স of the কি হ'ব আমাৰ টাৰ্গেট ঠিক আছে মানে কি ইয়াত আহি যে পৰিব ইয়াৰ মাজত আমাৰ ডিসটেন্সটো কিমান হ'ব এটা এই ডিসটেন্সটো আমি কি হ'ব ইয়াৰ পৰা ইয়ালৈ হলে কি হয় হৰাইজন্টেল লেন্সে বুজায় সেইকাৰণে আমি জানো যে কি হৰাইজন্টেল লেন্সটো কি হয় আমাৰ এই সাৰ্কেলটো যেতিয়া আমাৰ কি হয় কোনটা হাইটৰ পৰা দলিয়াই দিয়া হয় তাৰ হৰাইজন্টেল লেন্সটোৰ ফৰ্মুলাটো কি হয় আমাৰ যে u ইনটু কিমান আহে আমাৰ ৰুট অভাৰ 2h ডিভাইডেড বাই কি g আহে হয়নে আৰু ৰুট অভাৰ 2h ডিভাইডেড বাই g টো কি হয় আমাৰ টাইম অফ ফ্লাইট হয় আৰু টাইম অফ ফ্লাইটৰ ভ্যালুটো আমি তো উলিয়াই থৈছো এটো আৰু আমাৰ u ভ্যালুটো কিমান আছে 100 আছে
বহাই দিয়া 100 ইনটু কিমান আহিব 14.285 14.285 100 মিটাৰ পাৰ ছেকেণ্ড আৰু এইটো কি ছেকেণ্ড আছিলে ছেকেণ্ড কেনচেল যাব মিটাৰ থাকি যাবগৈ আৰু সেইকাৰণে আমাৰ আনচাৰটো কিমান আহিব এতিয়া যে 1428.5 মিটাৰ ঠিক আছে মানে কি হ'ব আমাৰ ডিষ্টেন্সটো কি হ'ব টাৰ্গেটটোৰ মাজত ডিষ্টেন্স মানে কি ইয়াৰ পৰা ইয়াৰ ডিষ্টেন্সটো কিমান হ'ব আমাৰ 1428.5 মিটাৰ ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি লিখি ল'বা এইটো মহাই দিওঁ এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ ঠিক আছে এতিয়া আমাক চাই লোৱা কুৱেশ্যনটো কি দিয়া আছে যে কি কৈছে এ ক্ৰিকেট বল ইজ থ্ৰোন এট এ স্পীড অফ 28 মিটাৰ পাৰ ছেকেণ্ড ইন এ ডাইৰেকশ্যন 30 ডিগ্ৰী এবভ দ্য হৰাইজেণ্টেল বুলি কৈছে মানে কি কৈছে আমি ইয়াক কণ্ডিশ্যনটো ড্ৰ কৰি লওঁ মানে কি কৈছে হৰাইজেণ্টেল হৈছে এইটো হৰাইজেণ্টেল গ্ৰাউণ্ড ঠিক আছে হৰাইজেণ্টেল প্লেন ইয়াৰ পৰা কি কৈছে আমাৰ ক্ৰিকেট বলটো এইটো যে ক্ৰিকেট বলটো কি কৈছে ইয়াৰ পৰা দলিয়াই দিছে কিমান তাৰ স্পীডটো কিমান বুলি কৈছে যে 28 মিটাৰ পাৰ ছেকেণ্ড বুলি কৈছে আৰু কি কৈছে এংগলটো কিমান 30 ডিগ্ৰী ফ্ৰম দ্য এবভ দ্য হৰাইজেণ্টেল মানে কি হৰাইজেণ্টেলৰ পৰা ইয়াৰ এংগলটো কিমান 30 ডিগ্ৰী ঠিক আছে মানে কি হ'ব ই এনেকৈ গৈ এটা টাইমত এইফালে আহি গ্ৰেভিটি আণ্ডাৰত আহি ইয়াত আহি হিট কৰিবহি গ্ৰাউণ্ডত হয়নে ইয়াত হিট কৰিবহি এতিয়া আমাক কি ফাইন কৰিবলৈ কৈছে 1 নম্বৰ দি মেক্সিমাম হাইট মানে কি এই যিটো পাথ হ'ব পাৰাবলিক পাথ ইয়াৰ কি হ'ব আমাৰ মেক্সিমাম হাইটটো ফাইন কৰিবলৈ কৈছে মানে কি এইচ মেক্স ঠিক আছে এইটো ফাইন কৰিবলৈ কৈছে তাৰপিছত কি কৈছে আমাৰ বিটো কি কৈছে টাইম টেকেন বাই দ্য বল টু ৰিটাৰ্ণ টু দ্য ছেম লেভেল মানে কি আমাৰ এই টাইমটো ছেম লেভেল মানে কি এই গ্ৰাউণ্ডত আকৌ পাবলৈ টাইমটো কিমান লাগিব ইয়াৰ পৰা ইয়ালৈ আকৌ ইয়াৰ পৰা ইয়ালৈ মানে কি আমি এটা অবজেক্ট ইয়াৰ পৰা যেতিয়া প্ৰজেক্ট কৰিম গৈ গ্ৰাউণ্ড পাবলৈ আমাৰ যিটো টাইম লাগিব তাক আমি কি বুলি কৈছিলোঁ টাইম অফ ফ্লাইট কৈছিলোঁ মানে কি আমি 2 নম্বৰটো টাইম অফ ফ্লাইটটো হেৰি কৰিব লাগিব ফাইন কৰিব লাগিব ঠিক আছে তাৰপিছত কি কৈছে দি হৰাইজেণ্টেল ডিষ্টেন্স ফ্ৰম দ্য থ্ৰৱাৰ টু দ্য পইণ্ট হুৱেৰ দ্য বল ৰিটাৰ্ণছ টু দ্য ছেম লেভেল মানে কি হৰাইজেণ্টেল ডিষ্টেন্স মানে কি থ্ৰৱাৰ মানে কি এইডোখৰ পৰা যিহেতু থ্ৰ' কৰিছিলে সেইকাৰণে কি মানুহজন ইয়াত আছে আৰু ক'লৈকে বুলি কৈছে টু দ্য পইণ্ট হুৱেৰ দ্য বল ৰিটাৰ্ণছ টু দ্য ছেম লেভেল মানে কি এই পইণ্টলৈকে ছেম লেভেলৰ কি ৰিটাৰ্ণ হ'ল এনেকৈ গৈ ছেম লেভেলত আহি পৰিলেহি আৰু এইডোখৰ আমাৰ কিহে বুজায় হৰাইজেণ্টেল লেন্সে বুজায় মানে কি কৰিবলৈ কৈছে আমাৰ 3 নম্বৰটো হৰাইজেণ্টেল লেন্সটো ফাইন কৰিবলৈ কৈছে ঠিক আছে এতিয়া আমি কি কৰিব লাগিব প্ৰথমতে লিখি লওঁ কি দিয়া আছে গিভেন স্পীড ইনিচিয়েল স্পীডটো কিমান দিয়া আছে আমাৰ ইউ ইকুৱেল টু 28 মিটাৰ পাৰ ছেকেণ্ড আৰু আমাৰ এংগলটো কিমান দিয়া আছে থিতাটো যে 30 ডিগ্ৰী ঠিক আছে এতিয়া প্ৰথমতে কি ফাইন কৰিব লাগিছে মেক্সিমাম হাইট এতিয়া লিখি লোৱা এইটো মেক্সিমাম হাইট আমি জানো যে কি মেক্সিমাম হাইটৰ ফৰ্মুলাটো যেতিয়া কি কৰা হয় গ্ৰাউণ্ডৰ পৰা বস্তুটো কি হয় এটা এংগলত দলিয়াই দিয়া হয় তেতিয়া কি হয় আমাৰ এই মেক্সিমাম হাইটৰ ফৰ্মুলাটো যে এইচ মেক্স ইকুৱেল টু ইউ স্কুৱেৰ সাইন স্কুৱেৰ থিটা ডিভাইডেড বাই কি হয় আমাৰ 2g আহে ঠিক আছে এতিয়া আমাৰ থিটাটো কিমান 30 ডিগ্ৰী দিয়া আছে এতিয়া লিখি লোৱা ইউ মানে কিমান আছে 28ৰ স্কুৱেৰ আছে সাইন স্কুৱেৰ 30 ডিগ্ৰী আছে ডিভাইডেড বাই 2 ইনটু 9.8 ঠিক আছে এতিয়া আমি কি কৰোঁ 28টো বেলেগকৈ লিখি লওঁ 28 ইনটু 28 ঠিক আছে ইনটু সাইন স্কুৱেৰ 30 ডিগ্ৰী মানে কি সাইন 30 মানে কিমান হয় হাফ হয় আৰু কি সাইন স্কুৱেৰ 30 ডিগ্ৰী মানে কিমান হয় 1/4 আহিব আৰু সেইকাৰণে কি লিখিম আমি 1/4 হ'ল এটা কি হ'ব আমাৰ 2 ইনটু 9.8 এতিয়া 9.8 টু 98 কৰি লওঁ ঠিক আছে 98 কৰি লওঁ আৰু ওপৰত কি কৰোঁ সেইকাৰণে 10টা মাল্টিপ্লাই কৰি দিওঁ হ'ল এতিয়া আমি কি কৰিম ইয়াক কটাকটি কৰোঁ ইয়াক যদি কটাকটি কি হ'ব আমাৰ 4 যাব 4 7 যাব এতিয়া 7 যদি ইয়াক কৰোঁ কিমান আহিব আমাৰ যে 14 আহিব ঠিক আছে 14 কৰিলোঁ 14 কৰিলেতো 2 হ'ল আৰু 2 কেঞ্চেল গ'ল থাকিলে কিমান 10 থাকিলেগে মানে কি হ'ব আমাৰ যে মেক্সিমাম হাইটটো কিমান হ'ব আমাৰ 10 মিটাৰ হ'ব ঠিক আছে আমি গম পালোঁ যে কি এতিয়া আমাৰ মেক্সিমাম হাইটটো কিমান আহিলে 10 মিটাৰ আহিলে হ'ব তোমালোকে লিখি লোৱা পজ কৰি এতিয়া আমাক 2 নম্বৰটো কি ফাইন কৰিব লাগিছে যে টাইম টেকেন বাই দ্য বল টু ৰিটাৰ্ণ টু দ্য ছেম লেভেল মানে কি বলটো ইয়াৰ পৰা ইয়াৰ পাবলৈ ছেম লেভেল মানে কিডোখৰ হ'বগৈ ইয়াৰ পৰা ইয়াৰ পাবলৈ আমাৰ কি কিমান টাইম লাগিলে আৰু সেই টাইমটো আমি কি বুলি কওঁ টাইম অফ ফ্লাইট বুলি কওঁ মানে কি হ'ব ইয়াৰ পৰা ইয়ালৈ কি হ'ব আমাৰ টাইম অফ এচেণ্ট প্লাছ কি টাইম অফ ডিচেণ্ট আছিলে হয়নে এতিয়া সেইকাৰণে আমি লিখিম কি এইটো মহাই দিওঁ হ'ল
লিখা b2 যে time taken by the ball to return to the same level the time taken by the ball to return to the কি হ'ব আমাৰ same level আৰু সেই টাইমটোক আমি কি বুলি কওঁ টাইম অফ ফ্লাইট বুলি কওঁ আৰু টাইম অফ ফ্লাইটৰ এইটো কি আছিল আমাৰ ফৰ্মুলাটো কি আছিল যে 2u sin θ ডিভাইড বাই কি আছিল আমাৰ g আছিল নে আমাৰ কি আছিল যে টাইম অফ ফেশনটো কি আছিল u sin θ ডিভাইড বাই g আছিল আৰু কি হয় আমাৰ টাইম অফ ফেশন প্লাস টাইম অফ ডিসেন্টটো কি হয় ইকুৱেল হয় টাইম অফ ফেশন প্লাস কি হয় টাইম অফ ডিসেন্টটো কি হয় আমাৰ টোটাল টাইম অফ ফ্লাইট আহে আৰু যেহেতু টাইম অফ ফেশন আৰু টাইম অফ ডিসেন্টটো কি হয় ইকুৱেল হয় সেইকাৰণে কি হ'ব u sin θ ডিভাইড বাই g প্লাস u sin θ ডিভাইড বাই g মানে কি 2u sin θ ডিভাইড বাই g এইখিনি প্ৰুফ কৰি থোৱা আছে ঠিক আছে এতিয়া তোমালোকে যদি হেতু ভিডিও চোৱা নাই চাবা এবাৰ প্ৰুফটো কি হ'ব আমাৰ কি দিয়া আছে 2 ইনটু u ভ্যালুটো কিমান 28 ইনটু sin কিমান 30 ডিগ্ৰী আৰু g ভ্যালু কিমান 9.8 এটা কি হ'ব আমাৰ যে 2 ইনটু 28 ইনটু sin 30 ডিগ্ৰী মানে কিমান হাফ আৰু কি কম আমি 98 ইনটু কি কৰিলো 10 কৰিলো ঠিক আছে পইণ্ট উঠাই লওঁ আমি এটা সেইকাৰণে প্ৰথমতে কি কৰো যে 2 গ'ল ঠিক আছে এটা যদি কি কৰো আমি 4 যদি কাটো তেতিয়া কি হ'ব আমাৰ 7 কাটো 4 7 তোমাৰ 14 ঠিক আছে আৰু আকৌ যদি কি কৰো 2 যদি কটাকটি কৰো 2 2 4 2 7 হল মানে কিমান আহিব এতিয়া আমাৰ যে 20 ডিভাইড বাই 7 এটা সেইকাৰণে আমাৰ কিমান আহিব ইকুৱেল টু 20 ডিভাইড বাই 7 কৰিলে যে 2.85 সেকেন্ড ঠিক আছে মানে কি হ'ব আমাৰ টাইম অফ ফ্লাইট 2.85 সেকেন্ড আহিব হ'ব এটা তোমালোকে ক্যালকুলেশন কৰিবা 2 14 পইণ্ট আহিব 85 আহিব ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি হ'ব এটা আমাৰ কি হ'ল টাইম অফ ফ্লাইট হৈ গ'ল এতিয়া আমাৰ কি কৈছে যে দি হৰিজন্টাল ডিসটেন্স ফ্ৰম দা থ্ৰোৱাৰ টু দা পইণ্ট হুৱেৰ দা বল ৰিটাৰ্নছ টু দা কি সেম লেভেল মানে কি ইয়াৰ পৰা ইয়ালৈ আমাৰ কি ডিসটেন্সটো কিমান হ'ব হৰিজন্টাল ডিসটেন্স আমি কি বুলি কওঁ হৰিজন্টাল ডিসটেন্সটো হৰিজন্টাল ৰেঞ্জ বুলি কওঁ সেইকাৰণে আমি ডাইৰেক্টলি ফাইন কৰিব পাৰিম কৰা হল মহাই দিওঁ এটা তোমালোকে হৰিজন্টাল ৰেঞ্জৰ ফৰ্মুলা লিখি লোৱা কি আহিব এতিয়া আমি যদি c টো ফাইন কৰো মানে কি হ'ব হৰিজন্টাল ৰেঞ্জৰ কথা কৈছে ইকুৱেল টু আমাৰ কি হয় u স্কয়াৰ sin 2θ ডিভাইডেড বাই কি হয় আমাৰ g আহে হয়নে এতিয়া তোমালোকে ভ্যালুখিনি বহাই দিয়া ভ্যালুখিনি বহালে কিমান আহিব আমাৰ যে u স্কয়াৰ u ভ্যালুটো কিমান আছে 28 স্কয়াৰ আছে 28 স্কয়াৰ ইনটু কিমান আহিব আমাৰ sin 2θ 2 ইনটু 30 কিমান আহিব 60 আহিব হয়নে 60 ডিগ্ৰী আহিলে ডিভাইড বাই g 9.8 হল আৰু যদি আমি কি কৰো সলভ কৰো কি মান আহিব 28 ইনটু 28 ইনটু sin 60 ডিগ্ৰী কি হয় আমাৰ √3 ডিভাইড বাই 2 আহে হল আৰু আমি যদি 98 কৰি লওঁতে কি হ'ব ইনটু 10 হ'ব এটা আমাৰ কি হ'ব এতিয়া যে 2 তোমাৰ 14 ঠিক আছে আৰু 14 যদি কৰো 7 যাব হল আৰু এফালে যদি কৰো কিমান 7 4 আছে মানে কি হ'ব এতিয়া 40√3 আহিব ইকুৱেল কিমান আহিব আমাৰ 40√3 আৰু যদি আমি √3 ভ্যালুটো বহাও √3 ভ্যালুটো আমাৰ কিমান হয় তোমালোকে ক্যালকুলেশন কৰি চাবা যে √3 ভ্যালুটো আহে তোমাৰ ইনটু 1.73205 হয়নে এটা ইকুৱেল টু আনসাৰটো কিমান আহিব আমাৰ 69.28 মিটাৰ ঠিক আছে তোমালোকে এখিনি ক্যালকুলেশন কৰি চাবা মই জাস্ট দেখাই দিছো যে কি আমি কেনেকৈ কি কৰি পাৰিম ইউজ কৰিব লাগে বস্তুটো ঠিক আছে লিখি লোৱা এটো হৈ গল কি আমাৰ হৰিজন্টাল ডিসটেন্স ফ্ৰম দা কি থ্ৰোৱাৰ টু দা পইণ্ট হুৱেৰ দা কি বল ৰিটাৰ্নছ টু দা সেম লেভেল মানে কি 8.2 পালেগে ঠিক আছে লিখি লোৱা তোমালোকে পজ কৰি হল এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাওঁ হ'ব তোমালোকে পজ কৰি লিখি লবা এতিয়া আমাৰ কোৱেশ্চনটো কি দিছে চাই লোৱা যে কি কৈছে a ball is kicked at an angle of 30 degree with the vertical মানে কি কৈছে বলটো কিক কৰিলে আৰু তাৰ ভাৰ্টিকেল লগত এংগলটো কিমান বুলি কৈছে আমাৰ 30 ডিগ্ৰী বুলি কৈছে
if the কি কৈছে horizontal component of its velocity is 19.6 meter per second, find the maximum height and horizontal length. আমাক কি কৰিবলৈ কৈছে maximum height আৰু horizontal length find কৰিবলৈ কৈছে। এতিয়া আমি প্ৰথমতে ড্ৰ কৰি লওঁ আমাক কি হ'ব কণ্ডিশ্যনটো যে ধৰি লোৱা কি হৈছে এডাল হৈছে horizontal ঠিক আছে ইয়াত আছে এটা বল এই বলটো কি কৈছে কিক কৰিছে এটা কিক কৰাৰ পিছত কি হ'ব ই কিক কৰাৰ পিছত ই যিটো ভেলোচিটি মুভ কৰিব সেই ভেলোচিটিটো কি হ'ব আমাৰ এই ভাৰ্টিকেল ডাল লগত কি হ'ব এই ভাৰ্টিকেল হৈছে এডাল হৈছে হৰাইজন্টেল হয়নে এটা কি হ'ব এই ভাৰ্টিকেল ডাল লগত যিটো ভেলোচিটি এফালে মুভ কৰিব ই কিমান ডিগ্ৰী এংগল কৰিব যে 30 ডিগ্ৰী এংগল কৰিব ঠিক আছে আৰু কি হ'ব ই এফালে যাব এফালে গৈ এনেকে আহি গ্ৰাউণ্ডত আহি এনেকে হিট কৰিব হয়নে এতিয়া আমাক কি কৈছে যে যদি কি কৈছে আমাৰ হৰাইজন্টেল কম্পোনেন্ট অফ ভেলোচিটিটো 19.6 মিটাৰ পাৰ সেকেন্ড বুলি কৈছে তেতিয়া আমাক কি ফাইন্ড কৰিবলৈ কৈছে ফাইন্ড ম্যাক্সিমাম হাইট এণ্ড হৰাইজন্টেল লেন্থ মানে কি ম্যাক্সিমাম হাইটটো ইমান এইটো ফাইন্ড কৰিবলৈ কৈছে ম্যাক্সিমাম হাইট h max টো ঠিক আছে আৰু আমাক কি ফাইন্ড কৰিবলৈ কৈছে হৰাইজন্টেল লেন্থ hr ঠিক আছে এতিয়া আমাৰ কি হ'ব আমাক কি দি থোৱা আছে চোৱাচোন আমাৰ এই বলটোক যেতিয়া আমি কি কৰিলো তাৰ ভেলোচিটি লগত এংগলটো কাৰ দি থোৱা আছে ভাৰ্টিকেল লগত দি থোৱা আছে কিন্তু আমি যেতিয়া কি পঢ়িছিলো যেতিয়া আমি হৰাইজন্টেলি কোনবাটা বস্তু কি কৰো হৰাইজন্টেলৰ পৰা কোনবাটা বস্তু এটা এংগলত দলিয়াই দিও তেতিয়া কি কৰা হয় এই ভেলোচিটিৰ লগত এংগলটো কৰপৰা জোখা হয় এই গ্ৰাউণ্ডৰ পৰাটো জোখা হয় এই এংগলটো জোখা হয় আৰু সেইকাৰণে কি কৰিব লাগিব আমি ইয়াত এই এংগলটো ফাইন্ড কৰিব লাগিব প্ৰথম লাগিব কাৰণ কেলে আমাক যেহেতু কি ল'বলৈ কৈছে ম্যাক্সিমাম হাইট আৰু হৰাইজন্টেল লেন্থ ল'বলৈ কৈছে আৰু তাৰ কাৰণে আমি যেটো এংগল বহাব লাগিব এইটো এংগলটো বহাব লাগিব এই ফৰ্মুলাটোত হয়নে আমাৰ কি আছিল আমাৰ ম্যাক্সিমাম হাইটৰ কাৰণে h max ইকুৱেল টু কি আছিল আমাৰ u স্কয়াৰ sin স্কয়াৰ থিটা ডিভাইড বাই কি আছিল আমাৰ 2g আছিল আৰু আমাৰ হৰাইজন্টেল লেন্থৰ কাৰণে কি আছিল আমাৰ u স্কয়াৰ sin 2 থিটা ডিভাইড বাই কি আছিল g আছিল আৰু আমাৰ কি হয় এই থিটা এই এংগলটো কি হয় সদায় এই তোমাৰ হৰাইজন্টেল লগতো কৰিব সেইকাৰণে আমি প্ৰথমতে কি কৰিব লাগিব এই এংগলটো ফাইন্ড কৰিব লাগিব এটা আমি জানো যে কি এডাল ভাৰ্টিকেল আৰু এটা হৰাইজন্টেল ইহঁতৰ মাজৰ এংগলটো কিমান হয় 90 ডিগ্ৰী হয় আৰু যদি এডখৰ যদি 30 ডিগ্ৰী হয় এতিয়া আমি 90 পৰা 30 টো মাইনাস কৰি দিলে এইটো এংগলটো পাই যাম সেইকাৰণে প্ৰথমতে কি কৰিম এই এংগল থিটাটো উলিয়াই লওঁ এটা লিখা here থিটা ইকুৱেল টু কিমান হ'ব আমাৰ যে 90 ডিগ্ৰী এটো হৈছে টোটালটো 90 ডিগ্ৰী মাইনাস কি কৰিব লাগিব 30 ডিগ্ৰীটো কৰিব লাগিব তেতিয়া আমি কি পাম এডখৰ পাম মাইনাস কি হ'ব আমাৰ 30 ডিগ্ৰী আৰু এইকাৰণে এডখৰ আমাৰ কিমান আহিব 60 ডিগ্ৰী ঠিক আছে তে এংগলটো আমাৰ কিমান আহিব কাৰণে 60 ডিগ্ৰী হল আৰু আমাৰ কি দি থোৱা আছে যে if the horizontal component of its velocity is 19.6 meter per second ঠিক আছে আমাক কি দি থোৱা নাই ইনিশিয়াল ভেলোচিটি দি থোৱা নাই আমাক কি দি থোৱা আছে যে horizontal component of its velocity মানে কি যেটো ভেলোচিটি যাব তাৰ horizontal component কিমান দি আছে 19.6 দি থোৱা আছে ঠিক আছে এতিয়া এই horizontal component কি হ'ব এই ভেলোচিটিৰ কাৰণে এটো হ'ব হয়নে আৰু এইটো কিমান হ'ব যেহেতু ইয়াৰ লগত এই ভেলোচিটি ইয়াৰ লগত কি থিটা এংগল কৰি আছে সেইকাৰণে আমি কি লিখিব পাৰিম যে given the horizontal component of its কি হ'ব আমাৰ velocity কিমান দি আছে আমাক যে 19.6 ঠিক আছে মিটাৰ পাৰ সেকেন্ড আৰু যেহেতু কি হয় আমাৰ এই ভেলোচিটিটোৰ লগত হৰাইজন্টেল কম্পোনেন্টটো হৈছে এটো আৰু যেহেতু এটো লগত থিটা এংগল কৰি আছে সেইকাৰণে কি হ'ব আমাৰ হৰাইজন্টেল কম্পোনেন্টটো যে u cos থিটা আহিব হয়নে যেহেতু কি এই ভেলোচিটি ইয়াৰ লগত থিটা এংগল কৰি আছে সেইকাৰণে কি হ'ব এই হৰাইজন্টেল কম্পোনেন্টটো কি হ'ব u cos থিটা আহিব ইকুৱেল টু আমাৰ কিমান দিয়া আছে যে 19.6 ঠিক আছে এতিয়া আমি cos থিটা ভ্যালুটো জানো cos থিটা ভ্যালুটো কিমান দিয়া 60 ডিগ্ৰী হয় আৰু ইয়াৰ পৰা আমি কি কৰিব পাৰিম এই ইনিশিয়াল ভেলোচিটি উলিয়াই ল'ব পাৰিম সেইকাৰণে আমি কি কৰিম যে ইয়াৰ পৰা আমি ইনিশিয়াল ভেলোচিটি ফাইন্ড কৰিম ঠিক আছে u ইকুৱেল টু কিমান আহিব 19.6 ডিভাইড বাই কি হ'ব cos থিটাৰ জায়গাত কি পাম আমি 60 ডিগ্ৰী আৰু cos 60 মানে কিমান হয় হাফ হয় সেইকাৰণে কিমান আহিব আমাৰ যে 19.6 ডিভাইড বাই হাফ 2 2 পলে গুচি যাব এখানে কিমান আহিব 19.6 ইনটু 2 মানে কিমান আহিব যে 2.39.2 ঠিক আছে মানে কি ইনিশিয়াল ভেলোচিটি কি বনাব 39.2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে ইমান লাগে এতিয়া আমি কি কৰিব লাগিব যে আমি ম্যাক্সিমাম হাইট আৰু হৰাইজন্টেল ৰেঞ্জটো ফাইন্ড কৰি দিও এতিয়া আমি যেহেতু কি গম পাই গলো ইউ ভেলুটো গম পাই গলো তে ইউ ভেলুটো গম পাও থিটা ভেলুটো গম পালো জি ভেলুটো জানোৱে এতিয়া কাৰণে কি কৰিম আমি ম্যাক্সিমাম হাইট আৰু হৰাইজন্টেল ৰেঞ্জৰ ভেলুটো উলিয়াই দিম ঠিক আছে এতিয়া লিখা therefore maximum height কিমান আহিব যে h max
এইচ মেক্স ইকুৱেল টু কি হয় ইউ স্কোৱাৰ এতিয়া ইউ ভেলুটো কিমান আছে 39.2 স্কোৱাৰ সাইন স্কোৱাৰ কিমান আহিব আমাৰ থিটাটো কিমান 60 ডিগ্ৰী ডিভাইডেড বাই আমাৰ কিমান আহিব 2g 2 ইনটু কিমান 9.8 এতিয়া যদি আমি কি কৰোঁ সলভ কৰোঁ কিমান আহিব 39.2 ইনটু 39.2 ইনটু কিমান আহিব সাইন স্কোৱাৰ 60 ডিগ্ৰী মানে কিমান হয় আমাৰ √3 ডিভাইডেড বাই কি হয় 2 হয় আৰু 2 স্কোৱাৰ আছে হল আৰু কিমান আহিব আমাৰ 2 ইনটু 9.8 ঠিক আছে এতিয়া এটা আমি কাম কৰোঁ যে কি কৰো এটো কাটি লওঁ প্ৰথমতে যদি কাটো কিমান আহিব এটো কাটিলে তোমাৰ আহিব 4 ঠিক আছে এটা আহিব 4 তাৰপিছত আমি কি কৰিম যে এটো আহিব 2 হল এটা আমাৰ তলতটো একো নাই সেইকাৰণে আমি কি লিখিম 2 ইনটু 39.2 ইনটু কিমান আহিব আমাৰ √3 ইনটু √3 কিমান হয় 3 হয় ডিভাইড বাই কি হয় 4 আহিব আহিলে হল আৰু তো আমাৰ কিমান হ'ব কটাকটি কৰিলে যে 2 2 4 এফালে যদি এটো যদি 2 কাটো কিমান হ'ব আমাৰ যে 19.6 আহিব ঠিক আছে এটা কিমান হ'ব আমাৰ 2 কেনসেল গল এতিয়া আমাৰ আনসাৰটো কিমান আহিব এতিয়া যে 19.6 ইনটু 3 ঠিক আছে এতিয়া যদি তুমি মাল্টিপ্লাই কৰা কিমান আহিব 58.8 ঠিক আছে 58.8 মিটাৰ মানে কি হ'ব আমাৰ যে ম্যাক্সিমাম হাইটটো এটা আমাক মানে আহিব 58.8 মিটাৰ ঠিক আছে লিখিলো তোমালোকে পজ কৰি হ'ব এটা আমি কি ফাইন্ড কৰিব লাগিব হৰাইজন্টেল লেন্সটো ফাইন্ড কৰিব লাগিব এটা আমি ফাইন্ড কৰিম কি হৰাইজন্টেল লেন্সটো লিখা তোমালোকে এটা হৰাইজন্টেল লেন্স কিমান হ'ব এটা সমহাই দিও এটা হ'ব কি আমাৰ হৰাইজন্টেল লেন্স H horizontal range বুলি লিখি লওঁ horizontal range কিমান আহিব যে HR ভ্যালুটো কিমান আমাৰ u স্কয়াৰ sin 2 থিটা ডিভাইড বাই g এতিয়া u ভ্যালু কিমান আছিল আমাৰ 39.2 সেইকাৰণে কিমান আহিব 39.2 স্কয়াৰ sin 2 থিটা sin 2 ইনটু কিমান আহিব থিটা কিমান 60 ডিগ্ৰী আছিল 60 ডিগ্ৰী হল ডিভাইড বাই কিমান আহিব যে g ভ্যালু কিমান 9.8 হল এতিয়া যদি আমি সলভ কৰো কিমান আহিব যে 39.2 ইনটু 39.2 ইনটু কিমান আহিব sin 120 ডিগ্ৰী ঠিক আছে আৰু কিমান আহিব এফালে 9.8 আহিব আৰু এটা সমহাই দিও ঠিক কি হ'ব আমাৰ 9.8 39.2 কেনসেল যাব মানে 4 যাব 4 আহিলে ঠিক আছে তাৰপিছত কি হ'ব আমাৰ যে 4 ইনটু 39.2 আৰু sin 120 ডিগ্ৰী মানে ভ্যালু কিমান হয় সদায় যে √3/2 ঠিক আছে আৰু এটো কিমান আহিব 2 গল এটা কিমান হ'ব দিয়া 78.4 ইনটু কিমান আহিব আমাৰ √3 এটো যদি তোমালোকে কি কৰা ক্যালকুলেট কৰা তেতিয়া তোমালোকে কিমান পাবা যে 135.79 মিটাৰ ঠিক আছে তেনেহলে আমাৰ কি হ'ব এতিয়া যে আমাৰ এই হৰাইজন্টেল ৰেঞ্জটোৰ ভ্যালুটো আমি কিমান পাই গলো 135.79 মিটাৰ ঠিক আছে লিখি লোৱা হ'ব তোমালোকে পজ কৰি লিখি লবা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাওঁ ঠিক আছে হ'ব এতিয়া মহাই দিও এতিয়া চাই লওঁ মই কোৱেশ্চনটো কি দিথোৱা আছে যে কি কৈছে an aeroplane is flying in a horizontal direction with a velocity 600 km/h মানে কি কৈছে এৰোপ্লেনখন হৰাইজন্টালি উৰি আছে আৰু কিমান ভেলোচিটি বুলি কৈছে তাৰ 600 km/h ঠিক আছে and কি at a height of 960 মিটাৰ মানে কি ই 1960 মিটাৰ মানে কি গ্ৰাউণ্ডৰ পৰা ওপৰত উৰি আছে ঠিক আছে তাৰপিছত কি কৈছে when it is vertically above a point A on the ground a body is dropped from it ঠিক আছে মানে আমাৰ কেছটো কেনেকুৱা হ'ব লিখি লওঁ সলিউশন ধৰি লোৱা তুমি কি এটো গ্ৰাউণ্ড ঠিক আছে এৰোপ্লেনখন ওপৰত উৰি আছে এৰোপ্লেনখন ওপৰত উৰি আছে
আৰু কি হ'ব যে ই কি হৈছে আমাৰ 600 কিলোমিটাৰ পাৰ আৱাৰত মুভ কৰি আছে আৰু ইয়াৰ আমাৰ হাইটটো কিমান বুলি কৈছে 1960 মিটাৰ হয়নে এটা কি কৈছে ই হৰাইজন্টেলি এনেকৈ মুভ কৰি আছে এটা কি হৈছে when it is vertically above a point A on the ground ধৰি লোৱা ই যেতিয়া আমাৰ এডখত আছিলে ইয়াৰ গ্ৰাউণ্ডত পইণ্টটো ধৰি লোৱা A ঠিক আছে মানে কি হ'ব যেতিয়া ই A পইণ্টৰ ওপৰত থাকিব হল a body is dropped from it মানে কি যে ই গৈ থাকিব তেতিয়া আমি কি কৰিব লাগিব এটা বডি ড্ৰপ কৰিব বুলি কৈছে ঠিক আছে আৰু এতিয়া সুধিছে কি দি বডি স্ট্ৰাইকস দা গ্ৰাউণ্ড এট এ পইণ্ট বি মানে কি হ'ব যেতিয়া ইয়াক ৰিলিজ কৰা হ'ব ই কি হ'ব এনেকৈ গৈ 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 ইয়াক যেতিয়া তাত এটা বস্তু ৰিলিজ কৰিব তেতিয়া কি হ'ব ই এনেকৈ গৈ গৈ কি হ'ব গ্ৰাউণ্ডত পৰিবগৈ ধৰিলে এই পইণ্টটো ইয়াত পৰিলেগৈ আৰু পইণ্টটো ধৰিলে বি বুলি ঠিক আছে এতিয়া আমাক কি ক্যালকুলেট কৰিবলৈ কৈছে যে ক্যালকুলেট দা ডিসটেন্স AB মানে কি এই AB মাজৰ ডিসটেন্সটো ফাইন্ড কৰিবলৈ কৈছে আৰু এই ডিসটেন্সটোক আমি কি বুলি কওঁ হৰাইজন্টেল লেন্স বুলি কওঁ হয়নে সেইকাৰণে কি হ'ব আমি এই হৰাইজন্টেল লেন্সটো ফাইন্ড কৰিব লাগিব ঠিক আছে এতিয়া এনেকুৱা ক্ষেত্ৰত কি হ'ব যেতিয়া আমি কি কৰোঁ কোনোবা এটা বস্তু ড্ৰপ কৰোঁ বাকি তোমাৰ ৰিলিজ কৰা হয় তেতিয়া কি হয় যেতিয়া মানে কি হ'ব ইয়াত আমাৰ কি হৈছে এৰোপ্লেনখন এটা ভেলোচিটি ফালে গৈ আছে যদি এৰোপ্লেনখনৰ পৰা কি কৰা হ'ব এটা বস্তু তাৰ পৰা ৰিলিজ কৰি দিয়া হ'ব তেতিয়া কি হ'ব আমাৰ সেই বস্তুটোৰ ইনিশিয়াল ভেলোচিটি এই এৰোপ্লেনখনৰ ভেলোচিটি হৈ যাব নে হৈ যাব সেইকাৰণে কি হ'ব ই 600 কিলোমিটাৰ পাৰ আৱাৰ ভেলোচিটি এফালে এনেকৈ গৈ কি হ'ব এনেকৈ গ্ৰেভিটি আন্ডাৰ তললৈ আহি এনেকৈ ইয়াত পৰিবহি ঠিক আছে সেইকাৰণে আমাৰ এনেকুৱা ক্ষেত্ৰত কি হয় ইনিশিয়াল ভেলোচিটি কি ধৰিব লাগিব আমি 600 কিলোমিটাৰ পাৰ আৱাৰ ধৰিব লাগিব ঠিক আছে সেইকাৰণে ধৰা হিয়াৰ ইনিশিয়াল ভেলোচিটি যেহেতু কি কৰিছো আমি বস্তুটো ড্ৰপ কৰিছো আৰু সেইকাৰণে কি হ'ব ই যিটো ভেলোচিটি গৈ থাকিব সেই ভেলোচিটিটোৱে কি হ'ব ই ইনিশিয়াল ভেলোচিটি পাই যাব আৰু সেই ভেলোচিটিয়ে গৈ গ্ৰেভিটি আন্ডাৰত আহি ই তলত পৰিবহি আৰু সেইকাৰণে ইয়াৰ ইনিশিয়াল ভেলোচিটি আমাৰ কি হ'ব u ইকুৱেল 600 কিলোমিটাৰ পাৰ আৱাৰ হল এটাক আমি এটা কাম কৰোঁ মিটাৰ পাৰ সেকেন্ড লৈ যাওঁ যেহেতু এইটো মিটাৰত আছে হ'ব আৰু এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কি কৰা হয় 9.8 মিটাৰ পাৰ সেকেন্ড লোৱা হয় সেইকাৰণে আমি কি কৰিম ইয়াক মিটাৰ পাৰ সেকেন্ড লৈ যাওঁ 600 ইনটু কি আহিব কিলোমিটাৰ ওপৰত 1000 আহিব 1000 মিটাৰ ডিভাইডেড বাই 3600 সেকেন্ড হল এটা কটাকটি কৰি দিয়া হল 218 25 29 23 আকৌ যাব 3 যাব 3 আহিব 100 ঠিক আছে মানে কিমান আহিব 500 ডিভাইডেড বাই 3 মিটাৰ পাৰ সেকেন্ড ঠিক আছে মানে কি হ'ব ইয়াৰ ইনিশিয়াল ভেলোচিটি যদি আমি মিটাৰ পাৰ সেকেন্ডত লিখো তেতিয়া আমাৰ কিমান আহিব 500 ডিভাইডেড বাই 3 মিটাৰ পাৰ সেকেন্ড ঠিক আছে আমাক কি দি থোৱা আছে হাইটটো দি থোৱা আছে h টো কি দি থোৱা আছে গিভেন h ইকুৱেল কিমান যে 1960 মিটাৰ হয়নে আৰু আমি জি ভ্যালুটো জানো জি ভ্যালুটো ইকুৱেল টু কিমান হয় 9.8 মিটাৰ পাৰ সেকেন্ড আৰু আমি ইয়াত কি নকৰো মাইনাস নিলিখো কাৰণ কেলে আমি যেহেতু ইয়াত ডাইৰেক্ট ফৰ্মুলাত বহাম ঠিক আছে সেইকাৰণে কি হ'ব ডিসটেন্সটো দিব লাগে therefore the distance AB ডিসটেন্সটো কি হ'ব আমাৰ হৰাইজন্টেল লেন্সটো হ'ব সেইকাৰণে কি হ'ব HR ইকুৱেল টু আমি জানো যে কি যেতিয়া আমি কোনোবা এটা হাইটৰ পৰা এটা বস্তু দলিয়াই দিওঁ তেতিয়া কি হৰাইজন্টেলি যেতিয়া দলিয়াই দিওঁ তেতিয়া তাৰ হৰাইজন্টেল লেন্সটো কি হয় আমাৰ যে u ইনটু √2h ডিভাইডেড বাই কি হয় আমাৰ g আছিলে হয়নে ইয়াত হাইটটো ধৰি লোৱা কেপিটেল হিচাপে ধৰি লোৱা ভ্যালু কিটা বহাই দিয়া u ভ্যালু কিমান আছে আমাৰ 500 ডিভাইডেড বাই 3 √2 ইনটু 1960 ডিভাইডেড বাই কিমান আহিব g ভ্যালু কিমান 9.8 হল এটা কিমান আহিব যে 500 ডিভাইডেড বাই 3 √2 ইনটু 1960 ইনটু আমি 10 কৰি লওঁ আৰু তলত 98 কৰি দিওঁ আছে 98 কৰি দিওঁ এতিয়াটো যদি কৰোঁ কি 1960 98 ইনটু 2 196 আহে সেইকাৰণে এইটো কাটি দিওঁ সেইকাৰণে কিমান আহিব 20 হৈ যাব এতিয়া সেইকাৰণে আমাৰ কিমান আহিব therefore horizontal length HR equal to 500 divided by 3 √over ওপৰত কিমান আহিব আমাৰ 20 into 10 into 2 মানে কিমান আহিব এপ্লাই আহিব 40 into 10 400 আহিলে
আৰু কিমান আহিব 20 আহিব 20 into 20 কি হয় 400 হয় সেইকাৰণে কিমান আহিব 500 divided by 3 into 20 এতিয়া আমাৰ আনসাৰটো কিমান আহিব এফালে 10 1 2 3 divided by 3 আহিব এতিয়া সেইকাৰণে এই আনসাৰটো কিমান আহিব আমাৰ যে ইয়াক যদি তোমালোকে কি কৰা ডিভাইড কৰা তেতিয়া আমাৰ কিমান আহিব যে 3333.3 মিটাৰ ঠিক আছে লিখি লোৱা হ'ব তোমালোকে ক্যালকুলেশন কৰি চাবা ঘৰত হ'ব এইটো আছিল আমাৰ কি ইয়াৰ ডিসটেন্সটো তোমালোকে সদায় মনত ৰাখিবা যেতিয়া কোনোবা এটা বস্তু কি হ'ব এখন গৈ থকা বস্তুৰ পৰা কি হ'ব এটা গৈ থকা বস্তুৰ পৰা কি ৰিলিজ কৰা হ'ব তেতিয়া কি হ'ব তাৰ ইনিশিয়াল ভেলোচিটি যিটো ভেলোচিটি গৈ থাকিব সেই বস্তুটো মানে যিটো ভেলোচিটি গৈ থাকে তাৰ ভেলোচিটি পাই যায় মানে ঠিক আছে মানে কি হ'ব যেহেতু এয়াৰপ্লেনখন 600 কিলোমিটাৰ পাৰ গৈছিলে সেইকাৰণে যেতিয়া বস্তু আমি ৰিলিজ কৰিম সেই বস্তুটোৰ ইনিশিয়াল ভেলোচিটি সেইকাৰণে কি হৈ যাব আমাৰ 600 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব ঠিক আছে এক মিটাৰ পাৰ সেকেন্ড লিনিয়াৰ কাৰণে আহিলে হ'ব তোমালোকে পজ কৰি লিখি লোৱা হ'ব ইয়াৰ পিছত আমি ইয়াৰ নেক্সট কোৱেশ্চনলৈ যাওঁ এইটো মোহাই দিও এতিয়া এতিয়া আমাৰ কোৱেশ্চনটো কি দিছে চাই লওঁ হা যে কি কৈছে A bullet fired at an angle of 30 degree with the horizontal hits the ground 3 km away মানে কি আমাৰ বুলেটটা কি কৈছে হৰাইজন্টালৰ পৰা 30 ডিগ্ৰী এংগলত ফায়াৰ কৰা হৈছে আৰু ই কোট হিট কৰিছে বুলি কৈছে 3 কিলোমিটাৰ আঁতৰত গৈ গ্ৰাউণ্ডত গৈ হিট কৰিছে বুলি কৈছে ঠিক আছে তাৰপিছত কি কৈছে by adjusting the angle of projection can one hope to hit the target 5 km away মানে কি by adjusting the angle of projection মানে কি আমি যেটো এংগলত প্ৰজেক্ট কৰিছো তাক যদি সেই এংগলটো adjust কৰি আমি তাক 5 কিলোমিটাৰ আঁতৰত পেলাব পাৰিম না আমাক সুধিছে ঠিক আছে আৰু কি কৈছে assume the muzzle speed to be fixed and neglect air resistance মানে কি assume কৰিবলৈ কৈছে যে muzzle speed to be fixed মানে কি আমি গানটো কি ফায়াৰ কৰাৰ পিছত আমাৰ বুলেটটো যেটো ভেলোচিটি গৈছিলে সেই তোমাৰ ভেলোচিটিটো কি হ'ব বা স্পিডটো কি হ'ব আমাৰ ফিক্স বুলি কৈছে আৰু কি বুলি কৈছে এয়াৰ ৰেজিস্ট্যান্সটো নেগলেক্ট কৰিবলৈ কৈছে ঠিক আছে এতিয়া আমাৰ কি হ'ব আমাৰ কন্ডিশনটো হ'ব যে সলিউশন লিখি লোৱা যে ধৰি লোৱাটো হৰাইজন্টালি ইয়াৰ পৰা বুলেটটো ফায়াৰ কৰা হৈছে উইথ এন এংগল কিমান 30 ডিগ্ৰী ঠিক আছে ইয়াৰ পৰা এনে কি কৰিলে 30 ডিগ্ৰী এংগলত বুলেটটো হিট কৰিলে আৰু কি হ'ল ই এনেকৈ গৈ 3 কিলোমিটাৰ আঁতৰত গ্ৰাউণ্ডত গৈ হিট কৰিলেগে ঠিক আছে এনেকৈ গৈ ই 3 কিলোমিটাৰ আঁতৰত গ্ৰাউণ্ডত এনেকৈ হিট কৰিলে ঠিক আছে এটা কিমান হ'ব 3 কিলোমিটাৰ আৰু এইটো আমাৰ কি হৈ যাব হৰাইজন্টাল লাইন হৈ যাব সেইকাৰণে আমি এইটো কি লিখিব পাৰিম হৰাইজন্টাল লাইন হিচাপে লিখিব পাৰিম হয়নে এটা আমি কি কৈছে যে আমি তাক এই এংগলটো এডজাস্ট কৰি 5 কিলোমিটাৰ আঁতৰত পেলাব পাৰিম না সুধিছে এতিয়া আমি চাই লওঁ আমাৰ কি 30 ডিগ্ৰী এংগলত কি হৈছে আমি 3 কিলোমিটাৰ অতিক্ৰম কৰিছে আমি যদি গম পাই যাওঁ যে কি এই বুলেটটো আমি তাক ম্যাক্সিমাম হৰাইজন্টাল লেন্স কিমানলৈকে আমি যদি পেলাব পাৰো তাৰ আমি গম পাই যাওঁ মানে কি ম্যাক্সিমাম হৰাইজন্টাল লেন্সৰ যদি ভ্যালুটো ইয়াত গম পাই যাওঁ তেতিয়া আমি কি গম পাম যে তাক আমি 5 কিলোমিটাৰ আঁতৰত পেলাব পাৰিম নে নোৱাৰিম ঠিক আছে সেইকাৰণে প্ৰথমতে লিখি লওঁ যে কি আমাৰ কি দি থোৱা আছে যে গিভেন এংগল কিমান দিয়া আছে যে থিটা ইকুৱেল টু 30 ডিগ্ৰী দিয়া আছে হল আৰু আমাক কি দি থোৱা আছে যে হৰাইজন্টাল লেন্সটো দি থোৱা আছে হয় না আৰু এই চাইডটো কিমান দি থোৱা আছে যে ইকুৱেল 3 কিলোমিটাৰ আমি ইয়াক মিটাৰলৈ লৈ যাওঁ মানে কিমান হ'ব 3000 মিটাৰ ঠিক আছে আৰু আমি জানো যে কি হৰাইজন্টাল লেন্সটোক আমি কেনেকৈ ডিফাইন কৰোঁ যেতিয়া আমি কি গ্ৰাউণ্ডৰ পৰা এটা বস্তু এংগলত প্ৰজেক্ট কৰোঁ তেতিয়া আমাৰ কাৰণে হৰাইজন্টাল লেন্স কিমান হয় ইকুৱেল টু u স্কয়াৰ sin 2 থিটা ডিভাইডেড বাই কি হয় আমাৰ g আহে হয়নে আৰু আমাৰ এতিয়া নন ভ্যালু কি হয় হৰাইজন্টাল লেন্সটো জানো সেইকাৰণে আমি ইয়াত কি বহাই দিম হৰাইজন্টাল লেন্সটো বহাই দিয়া 3000 ইকুৱেল এটা u ভ্যালুটো আমাৰ কিমান u ভ্যালুটো আমি নাজানো ঠিক আছে u স্কয়াৰ sin এটা থিটা ভ্যালুটো কিমান 30 ডিগ্ৰী সেইকাৰণে কিমান আহিব 2 * 30 ডিগ্ৰী আহিব ডিভাইডেড বাই g এতিয়া আমি কি কৰিম যে sin 2 * 30 কি 60 ডিগ্ৰী আহিব সেইকাৰণে কিমান হ'ব আমাৰ যে 3000 ডিভাইডেড বাই আমাৰ কিমান আহিব sin 60 ডিগ্ৰী হল এটা আমি কি কৰিম এই sin 60 ডিগ্ৰী ভ্যালুটো ইয়ালৈ লৈ আহোঁ আমি ঠিক আছে আৰু তোমাৰ কিমান হৈ গ'ল u স্কয়াৰ ডিভাইডেড বাই g হল আৰু আমি জানো যে কি u স্কয়াৰ ডিভাইডেড বাই g মানে আমাৰ কাৰণে কি আছিল যে ম্যাক্সিমাম হৰাইজন্টাল লাইন আছিল হয়নে আমি ম্যাক্সিমাম হৰাইজন্টাল লাইনত এংগলটো কিমান পাইছিলো 45 ডিগ্ৰী পাইছিল নে মনত আছে নে এইচ আৰ ম্যাক্সত আমি কিমান পাইছিলো যে এংগলটো আমাৰ কিমান আছিল থিটা ইকুৱেল টু 45 ডিগ্ৰী আছিল আৰু যদি আমি কি কৰো এই ইয়াত যদি কি কৰো 45 ডিগ্ৰী এংগলটো বহাই দিও 2 * 45 ডিগ্ৰী আমাৰ কিমান হৈ যাব 90 ডিগ্ৰী হৈ যাব আৰু sin 90 ডিগ্ৰী আমাৰ কাৰণে কিমান হয় 1 হয় সেইকাৰণে কিমান আহে আমাৰ ম্যাক্সিমাম হৰাইজন্টাল লেন্সটো ইকুৱেল টু আমাৰ কিমান আহে u স্কয়াৰ ডিভাইডেড বাই g আহে এতিয়া আমাৰ কি হলে u স্কয়াৰ ডিভাইডেড বাই g গুছি আহিলে এতিয়া সেইকাৰণে আমি কি লিখিব পাৰিম therefore maximum
horizontal range কিমান হ'ব আমাৰ যে h max লিখো hr max equal to কিমান হয় u square divided by g আমি কিমান পাইছিলো এতিয়া যে 3000 divided by sin 60 আৰু sin 60 ডিগ্ৰী ভ্যালুটো কিমান হয় √3/2 আহে আৰু সেইকাৰণে ইয়াত ভ্যালুটো বহাই দিয়া মানে কিমান আহিব আমাৰ 3000 divided by √3/2 2 to 2 ওপৰলৈ গৈ যাব আৰু আমি ইয়াক কেনেকৈ লিখিম এটো আমি এই দেখতে লিখো ৰবা এখন বহাই দিছো দেই আৰু কিমান আহিব এতিয়া যে hr max equal to কিমান আহিব যে 3000 টোক আমি কেনেকৈ লিখিব পাৰো 3 into 1000 হিচাপে লিখিব পাৰো ইনটো আমি কিমান আহিব 2 to ওপৰলৈ গৈ যাব 2 ডিভাইড বাই কিমান আহিব √3 আছে আৰু এটা আমি কি কৰিম √3 3 টো কেনসেল হৈ যাব √3 আহিব ঠিক আছে এখানে কিমান আহিব 2000 √3 আৰু তোমালোকে এটো যদি ক্যালকুলেট কৰা তেতিয়া আমাৰ কিমান আহিব যদি এটো মাল্টিপ্লাই কৰি দিয়া 2000 * √3 তেতিয়া আমাৰ আহিব যে 3464 ঠিক আছে এটো মিটাৰ আহিব আৰু ইয়াক আমি যদি কিলোমিটাৰ লৈ যাম কিমান আহিব যে 3.46 কিলোমিটাৰ ঠিক আছে মানে কি হ'ব আমাৰ ম্যাক্সিমাম হৰাইজন্টাল লেন্থটো আমি কিমান পাব পাৰিম 3.46 কিলোমিটাৰ পাৰিম কিন্তু আমাৰ কি হৈছিল যে আমি ইয়াক এংগলটো এডজাস্ট কৰি 5 কিলোমিটাৰত পেলাব পাৰিম না হৈছিল মানে কি আমি গম পালো যে কি আমি ইয়াক আমি ম্যাক্সিমাম হৰাইজন্টাল লেন্থ মানে কি ইয়াক আমি ম্যাক্সিমাম কিমান দূৰলৈ পঠিয়াব পাৰিম 3.46 কিলোমিটাৰলৈ পঠিয়াব পাৰিম ঠিক আছে আৰু সেই কাৰণে আমি কি কৰিব নোৱাৰিম ইয়াক 5 কিলোমিটাৰ আঁতৰত এংগলটো এডজাস্ট কৰি পঠিয়াব নোৱাৰো ঠিক আছে এটা হেকান তোমালোকে লিখি দিয়া যে কি আহিব এটো মই দিছো দেখো since the distance of the target is greater মানে কিমান that is লিখা কিমান 5 কিলোমিটাৰ then the কি হ'ব আমাৰ then the maximum horizontal range that is কিমান আমাৰ এটো 3.46 কিলোমিটাৰ হল therefore আমি এখানে কি লিখিম therefore কি লিখিবা এখানে the target cannot be hit therefore the target cannot be hit by adjusting the angle of projection ঠিক আছে হেকাৰণে আমি কি কৰিব নোৱাৰিম যে তাক আমি এংগলটো কি কৰি এডজাস্ট কৰি তাক আমি 5 কিলোমিটাৰ আঁতৰত পঠিয়াব নোৱাৰো কাৰণ কেলে আমি ইয়াক ম্যাক্সিমাম 3.46 কিলোমিটাৰ আঁতৰতহে পেলাব পাৰিম ঠিক আছে হেকাৰণে আমি কি কৰিব নোৱাৰো ইয়াক 5 কিলোমিটাৰ আঁতৰত পেলাব নোৱাৰো ঠিক আছে লিখি লোৱা এটো তোমালোকৰ এনসিআরটি কোৱেশ্চন হয় এটো ঠিক আছে বুজি পালা এনেকৈ আমি কৰিব লাগিব কোৱেশ্চন হ'ব হ'ব মানে আমাক কি কৈছিলে যে আমাৰ এংগল 30 ডিগ্ৰীত কৈছিলে বুলেটটো ফায়াৰ কৰিছিলে আৰু কিমানৰ পেলাইছিলে 3 কিলোমিটাৰ আঁতৰত পেলাইছিলে এতিয়া আমাক কি হৈছে আমি তাক ইয়াৰ এংগলটো এডজাস্ট কৰি 5 কিলোমিটাৰ আঁতৰত পেলাব পাৰিম নে নোৱাৰিম এতিয়া আমি হেকাৰণে প্ৰথমতে কি কৰিলো যে আমি যেটো এংগলত কি 30 ডিগ্ৰী এংগলত যেটো আমি বুলেট ফায়াৰ কৰিছিলো তাক আমি প্ৰথমতে চাইলো কিমান দূৰ ম্যাক্সিমাম আমি তাক পেলাব পাৰো মানে কি আমি ইয়াৰ কাৰণে ম্যাক্সিমাম হৰাইজন্টাল লেন্থটো উলিয়াই ললো আমি গম পালো যে কি ইয়াৰ কাৰণে ম্যাক্সিমাম হৰাইজন্টাল লেন্থ কিমান হয় 3.46 কিলোমিটাৰ হয় আৰু হেকাৰণে আমি কি কৰো যেহেতু ইয়াৰ ম্যাক্সিমাম হৰাইজন্টাল ৰেঞ্জ 3.46 কিলোমিটাৰ হ'ব এটো ভেলোচিটি যেটো ভেলোচিটি যাব তাৰ মানে কি হ'ব ম্যাক্সিমাম হৰাইজন্টাল লেন্থ কিমান পাবগে 3.46 কিলোমিটাৰ পাবগে হেকাৰণে আমি তাক কি কৰিব নোৱাৰো 5 কিলোমিটাৰ আঁতৰত পেলাব নোৱাৰো এংগলটো কি কৰি এডজাস্ট কৰি ঠিক আছে হেতুকে ইয়াত লিখা হৈছে হ'ব লিখিলা তোমালোকে হ'ব
তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই প্ৰব্লেমখিনি বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ